Good morning, students. Hope all of you are well at home. Today I am going to start revision class in the chapter plant tissue. Okay, so all of you know about what is tissue. What is tissue? Tissue means a group of cell. Okay, so we can define it as the group of cells having a common origin and similar or related structure which work together to perform a common function is called tissue. Okay, and that term tissue was coined by Bichat in 1792. Okay, the study of tissue is known as histology. Okay, so tissue মানে কি বুজি পাইছা? So plant tissue বুলি ক'লে কি হ'ব? Which are present in case of plant body, and the animal tissue which are present in animal body. Okay, so what are importance of tissues? প্লান্ট টিস্যুৱে হওক বা এনিমেল টিস্যুৱে হওক কিছুৰ ইম্পৰ্টেঞ্চ কি হয় যিহেতু ফাৰ্ষ্ট ইউনিট অৰ বেচিক ইউনিট বুলি ক'লে আমি কি বুজোঁ চেল কিন্তু চেলৰ যদি আমি তাতকৈ ওপৰৰ অৰ্গেনাইজেশ্যন বা চেলবিলাকে কি অৰ্গেনাইজেশ্যন ফৰ্ম কৰে চ' তেতিয়া আমি কি দেখা পাম এটা গ্ৰুপ অফ চেলক আৰু সেই গ্ৰুপ অফ চেলক কি নাম দিলে টিস্যু okay so what are importance of tissues first one is that formation of tissues has brought about division of labor in multicellular organism so multicellular organismত আমি যেটো কথা আগতে কৈছো division of labor কিহৰ কাৰণে পসিবল হৈছে for the formation of tissues okay and number 2 tissues become organized to form organs and organs into organ system okay and this higher organization has further increased efficiency of multicellular organism okay so in case of multicellular organism there are so many organ systems and these organ systems are formed with the help of different types of tissues okay and third one is workload of individual cell has increased okay so এটা cellor jikhini কাম থাকে jikhini function থাকে সেই function khini কমি যায় কিয়নো এটা group form কৰাৰ কাৰণে বা tissue form কৰাৰ কাৰণে okay and fourth one is due to improved organization and higher efficiency multicellular organisms have higher survival okay so যদি আমি চাওঁ higher surveillance means বা লাইফ স্পানৰ ক্ষেত্ৰত আমি দেখিছোঁ ইউনিচেলুলাৰ অৰ্গেনিজমতকৈ মাল্টিচেলুলাৰ অৰ্গেনিজমবিলাকৰ কি হয় লাইফ স্পান বেছি হয় বা সিহঁতৰ সাৰ্ভাইভেলৰ যিটো টাইম সিহঁতৰ বেছি হয় সেইটো কিহৰ কাৰণে পসিবল হৈছে ডিউ টু ডিফাৰেণ্ট টাইপছ অফ টিস্যু ওকে so plant tissue important and plant tissue যদি আমি চাওঁ বা plant tissue বা animal tissue যেটো দুইটা লিভিং অৰ্গেনিজম বা মাল্টিচেলুলাৰ অৰ্গেনিজম কিন্তু দুইটাৰ মাজত কিছুমান ডিফাৰেন্স আছে হা আৰু সেই ডিফাৰেন্সখিনি ইম্পৰ্টেণ্ট আৰু ডিফাৰেন্সবিলাক যদি আমি চাওঁ ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্সৰ ওপৰত বেছ কৰি আমি প্ৰথমতে চাব পাৰোঁ ইন কেছ অফ মোবাইলিটি অৰ ইন কেছ অফ মুভমেণ্ট ওকে চ' মুভমেণ্টৰ ক্ষেত্ৰত কি হয় প্লাণ্টবিলাক যদিও আমি কিছুমান ক্ষেত্ৰত আমি অলপ মুভমেণ্ট কৰা নিচিনা লাগে কিন্তু এনিমেলৰ নিচিনাকৈ প্লাণ্টৰ ক্ষেত্ৰত আমি পজিশ্যন চেঞ্জ হোৱাকৈ মুভমেণ্ট নহয় বা লোক'মোশ্যন দেখা নাযায় ওকে চ' সেইটো ডিফাৰেঞ্চৰ কাৰণে কি আছে প্লাণ্ট টিস্যু আৰু এনিমেল টিস্যুৰ মাজতো ডিফাৰেঞ্চ আছে ওকে নেক্সট ইন কেছ অফ গ্ৰ'থ হা In case of growth, plants continue to grow throughout their life. But in case of animals, animals stop growing after becoming mature. Okay, so plantor যেতিয়া এজোপা প্লান্ট হ'বলৈ আৰম্ভ কৰে তেতিয়াৰ পৰা যেতিয়া নেচাৰেলি ডেথ নহয় বা কিবা কাৰণত গছজোপা মৰি নাযায় তেতিয়ালৈকে গ্ৰোথ হৈ গৈ থাকে কিন্তু এনিমেলৰ ক্ষেত্ৰত এটা ষ্টেপৰলৈকে এটা ষ্টেজলৈকে গ্ৰোথ হয় বা মেচিয়ৰ্ড হয় তাৰপিছত আৰু নহয় অ'কে চ' তাৰ কাৰণে প্লান্ট টিস্যু আৰু এনিমেল টিস্যুৰ মাজত ডিফাৰেঞ্চ আছে নেক্সট ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰতো দেখা যায় প্লান্ট আৰু এনিমেলৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ক্ষেত্ৰতো ডিফাৰেঞ্চ আছে অ'কে চ' সেইখিনি ডিফাৰেঞ্চ ইম্পৰ্টেণ্ট তেনেকৈ কুৱেশ্যন আহিব পাৰে যে হোৱাট আৰ ডিফাৰেঞ্চেছ বিটুইন প্লান্ট টিস্যু এণ্ড এনিমেল টিস্যু অ'কে চ' প্লান্ট টিস্যু বা এনিমেল টিস্যুৰ আমি ডিফাৰেঞ্চ পালোঁ এতিয়া যদি আমি অকল প্লান্ট টিস্যুবিলাকৰ ক্ষেত্ৰত চাওঁ
প্লান্ট টিচুবিলাকৰ কাৰণে কি হয় একচুৱেলি প্লান্ট বডি গ্ৰোথ হয় আৰু সেই গ্ৰোথটো আমি কেনেকৈ চাব পাৰোঁ দুটা ছাইডৰ পৰা চাব পাৰোঁ ইন কেছ অফ ইনক্ৰিজ ইন লেংথ এণ্ড ইন কেছ অফ ইনক্ৰিজ ইন গাৰ্ড হা চ' ইনক্ৰিজ ইন লেংথ মিনছ গছজোপা যেতিয়া নতুনকৈ হয় সেই গছজোপা আমি দেখিছোঁ সময় হোৱাৰ লগে লগে ওপৰলৈ বাঢ়ি গৈ থাকে তাৰমানে লেংথত ইনক্ৰিজ হৈ গৈ থাকে অ'কে আৰু লগে লগে কি হয় প্লান্ট বডি এক্সপাণ্ড হয় বা ষ্টেম পৰ্চনটো এক্সপাণ্ড হৈ গৈ থাকে আৰু যিটোক আমি ক'ব পাৰোঁ গাৰ্থত ইনক্ৰিজ হোৱা বুলি আৰু সেই গোটেই কথাবিলাক লেংথত ইনক্ৰিজ হোৱাই হওক বা গাৰ্থত ইনক্ৰিজ হোৱাই হওক সেই কথাটো কিহৰ ওপৰত ডিপেণ্ড কৰে ইন কেছ অফ প্লান্ট টিচু অ'কে আৰু তাৰ কাৰণেও প্লান্ট বডিত বেলেগ বেলেগ টিচু পোৱা যায় আৰু প্লান্ট বডি গ্ৰ'থ হোৱাৰ বা লেংথত ইনক্ৰিজ হোৱাৰ কাৰণে যিবিলাক টিচু ৰেছপনচিবল সেই টিচুবিলাকৰ কি কোৱা হয় মেৰিষ্টেমেটিক টিচু আৰু মেৰিষ্টেমেটিক টিচুবিলাকেই পাছত যেতিয়া মেচিয়ৰ্ড হয় সিহঁতৰ বেলেগ টিচুলৈ ডিফাৰেণ্টিয়েট হয় আৰু সেই টিচুবিলাকক কি কোৱা হয় পাৰ্মানেণ্ট টিচু অ'কে চ' ফাৰ্ষ্ট অফ অল So about meristematic tissue, okay? So meristematic tissue is a plant tissue of thin wall, compactly arranged, immature cells that have the potential to divide and form new cells. So meristematic cell বিলাকৰ potentiality থাকে বা capacity থাকে কি হয় সিহঁতৰ continuously divide হৈ গৈ থাকে আৰু continuously divide হৈ newer and newer cell form কৰে আৰু continuously newer and newer cell form কৰাৰ কাৰণে প্লান্ট বডি কণ্টিনিউৱাছলি গ্ৰ'থ হয় অ'কে চ' কণ্টিনিউৱাছলি গ্ৰ'থ হোৱাৰ কাৰণে সেই চেলবিলাকক কি কৈছে ইমেচিয়ৰ চেল আৰু মেৰিষ্টেমেটিক টিচুবিলাকক আকৌ কি কোৱা হয় অন্য এটা টাৰ্মেদি জনা যায় আৰু সেইটো হৈছে মেৰিষ্টেমেটিক টিচু অৰ মেৰিষ্টেম বুলিও কোৱা হয় আৰু সেই মেৰিষ্টেমেটিক টিচুবিলাক ক'ত পোৱা যায় এট দ্য গ্ৰ'থ ৰিজন এট দ্য টিপ পৰ্চন অৰ এট দ্য গ্ৰ'য়িং পৰ্চন অ'কে আৰু প্লান্টৰ ক্ষেত্ৰত আমি চাওঁ যদি দেখিবা প্লান্ট বডি কিছুমান পৰ্চনতহে গ্ৰ'থ হয় গোটেই প্লান্টজোপা সমানে চবতে গ্ৰ'থ নহয় চ' ওপৰত থকা পৰ্চনটো বা টিপ পৰ্চনটো বা গ্ৰ'য়িং পৰ্চনৰ গ্ৰ'থ হয় চ' মেৰিষ্টেমেটিক টিচুজ are found in that portion okay that means growing portion or tip portion okay so meristematic tissue বিলাকৰ যেহেতু সিহঁতৰ গ্ৰ'থ হোৱাটোৱে বা সিহঁতৰ ডিভাইড হোৱাটোৱে কেৰেক্টাৰ আছে চ' সেইবিলাক সদায় ইমেচিয়ৰ ষ্টেজতে থাকে আৰু যেতিয়াই মেচিয়ৰ্ড হয় কিন্তু সিহঁতৰ ডিভিজনেল কেপাচিটিটো নাইকিয়া হৈ যায় আৰু তেতিয়া কি হয় they differentiate into another type of tissue and those type of tissues are known as permanent tissue okay so permanent tissue and meristematic tissue main দুটা টাইপৰে টিস্যু পোৱা যায় প্লান্ট বডিত আৰু সেই দুটা টাইপৰ টিস্যুৰ কাৰণে প্লান্ট বডিৰ গ্ৰ'থৰ লগতে লাইফ চাইকেলৰ ডিফাৰেণ্ট ফাংচনখিনি পাৰফৰ্ম হয় okay so আমি যদি চাওঁ what are different characteristics of meristematic tissues or meristematic cell so first one is in case of shape and size shape বা সাইজৰ ক্ষেত্ৰত আমি চাব যদি চাওঁ তেতিয়া কি হয় the cells are small spherical or polygonal in outline okay meristematic cell বিলাক small হয় spherical হয় বা polygonal হ'ব পাৰে okay and in case of cell wall is cellulosic thin and elastic okay and in case of intercellular spaces are absent in meristematic tissues and the cells are compactly arranged হৈ থকাৰ কাৰণে intercellular space নাথাকে okay and in case of cell contents বিলাকৰ ক্ষেত্ৰত nucleus is large cytoplasm is dense and vacuoles are absent or very small okay যদিও প্লান্ট চেলৰ এটা ভেকুৱল ইম্পৰ্টেণ্ট কম্পনেণ্ট কিন্তু মেৰিষ্টেমেটিক চেলবিলাক যিহেতু ইমেচিয়ৰ চেল যিহেতু কণ্টিনিউৱাছলি ডিভাইড হয় চ' ভেকুৱল নাথাকে বা থাকিলেও খুব সৰু হয় ভেৰি স্মল okay and in case of activity that means in case of respiration in case of food supply so in case of respiration is rapid and there is high synthetic activity or metabolic activity বিলাক মেৰিষ্টেমেটিক টিস্যুৰ কাৰণে বহুত বেছি হয় okay then food supply is high but food is not stored
ফুড সাপ্লাই হয় কিন্তু ষ্ট'ৰ হৈ নাথাকে এণ্ড মেৰিষ্টেমেটিক চেলছ গ্ৰ' এণ্ড ডিভাইড ৰিপিটেডলি অ'কে চ' these are the different characteristics of meristematic cells or meristem okay and what are different functions of meristematic tissue so meristematic tissue function বুলি ক'লে কি ক'ব পাৰোঁ meristematic tissue is the parent tissue from which other tissues develop okay meristematic tissue বিলাকেই হৈছে parent tissue য'ৰ পৰা অন্য টিস্যু বিলাক ডেভেলপ হয় okay and in case of growth meristematic tissue takes part in growth and by formation of new cell so যেহেতু আমি কৈছোঁ লেংথত ইনক্ৰিজ হয় বা গাৰ্থত ইনক্ৰিজ হয় চ' তাৰ কাৰণে ৰেছপনচিবল কোনবিলাক টিস্যু মেৰিষ্টেমেটিক টিস্যুবিলাক চ' এটা ইম্পৰ্টেণ্ট ফাংচন মেৰিষ্টেমেটিক টিস্যু কি হয় গ্ৰোথ okay then new organs so plants continue to produce new leaves stem branches flowers fruits root hairs root branches they are formed by meristematic cells so তাৰমানে complete structure to plant body কি কি লগ লাগি ফৰ্ম হয় ফ্ৰুট থাকিব পাৰে ফ্লাৱাৰ থাকিব পাৰে ডিফাৰেণ্ট ব্ৰাঞ্চ থাকিব পাৰে আৰু সেই গোটেইবিলাক কিহৰ ওপৰত ডিপেণ্ড কৰে বা সেই গোটেই নতুন নতুন অৰ্গেনবিলাক ফৰ্ম হোৱাটো ডিপেণ্ড কৰে মেৰিষ্টেমেটিক টিস্যুৰ ওপৰত অ'কে next in case of injury so the place of injury is healed up by the formation of new cells so যদি injury হয় যদি তাৰ ফলত এটা পাৰ্টটো আঁতৰি যায় plant cell আৰু সেই পোৰ্শনটো ৰিজেনেৰেট কৰাত বা সেই পোৰ্শনটো আকৌ হোৱাত সহায় কৰে কোনে মেৰিষ্টেমেটিক টিস্যুবিলাকে so that is another important function of meristematic tissue okay so সেই meristematic tissue বিলাক যদি আমি চাওঁ এটা এক্সপেৰিমেণ্টৰ সহায়ত আমি যে কৈছোঁ লেংথত ইনক্ৰিজ হয় বা গাৰ্থত ইনক্ৰিজ হয় সেই লেংথত ইনক্ৰিজ হোৱাটো আমি কেনেকৈ চাব পাৰোঁ মই যিটো এক্সপেৰিমেণ্ট কৈছিলোঁ য'ত দুটা যদি আমি বিকাৰত বা বেলচাৰত যদি আমি দুটা অনিয়ন লওঁ সেই অনিয়ন দুটাৰ আমি যদি চাওঁ সিহঁতৰ কি হয় ৰুট পৰ্চনটো কণ্টিনিউৱাছলি গ্ৰ'থ হৈ গৈ থাকে কিন্তু আমি সেই কণ্টিনিউৱাছলি গ্ৰ'থ হোৱাটো যদি আমি কিমান ইনক্ৰিজ হৈছে লেংথত ফাৰ্ষ্ট ডে কিমান ছেকেণ্ড ডেত কিমান হ'ল থাৰ্ড ডেত কিমান হ'ল বা ফ'ৰ্থ ডে ফিফথ ডেত বা ছিক্স ডেত কিমান হ'ল সেইটো যদি আমি ৰেকৰ্ড কৰি থওঁ তেতিয়া কি হ'ব থাৰ্ড ডেলৈকে দুইটাৰে তোমালোকে ৰুটৰ লেংথটো ল'লা কিন্তু ফ'ৰ্থ ডে দিনা এটা বিকাৰত থকা ৰুটবিলাক যদি অনিয়নৰ কাটি দিয়া তাৰপিছত যদি আকৌ তোমালোকে মেজাৰমেণ্ট লোৱা তেতিয়া দেখা পাবা যিটো জাৰত যিটো অনিয়ন আছিলে য'ত আমি ৰুটবিলাক কাটা নাছিলোঁ তাত কণ্টিনিউৱাছলি গ্ৰ'থ হৈ গৈ থাকে কিন্তু যিটো জাৰত থকা অনিয়নৰ আমি ৰুট টিপ পৰ্চন কাটি দিছিলোঁ তাত কিন্তু আৰু ফাৰ্ডাৰ গ্ৰ'থ নহয় বা লেংথত ইনক্ৰিজ নহয় অ'কে চ' সেই কথাটোকে যদি আমি চাওঁ ভালকৈ তেতিয়া আমি কি ক'ব পাৰোঁ এপিকেল মেৰিষ্টেমেটিক টিস্যুবিলাক যিবিলাক তাৰমানে মেৰিষ্টেমেটিক টিস্যু একেবাৰে গ্ৰ'য়িং পৰ্চনত থাকে সেইবিলাকক কোৱা হয় এপিকেল মেৰিষ্টেমেটিক টিস্যু আৰু সেই টিস্যুবিলাকেই ৰেছপনচিবল কিহৰ কাৰণে ফৰ গ্ৰ'থ ইন লেংথ অফ দ্য ৰুট অৰ ষ্টেম অ'কে আমি ৰুটৰ ক্ষেত্ৰত যেনেকৈ দেখিছোঁ ষ্টেমৰ ক্ষেত্ৰতো একেটা কথাই হয় সেই পৰ্চনটোত থকা টিস্যুবিলাকৰ কাৰণেহে আচলতে প্লান্ট বডি গ্ৰ'থ হয় অ'কে চ' সেই টিস্যুবিলাক যে আমি সেই পৰ্চনটোত থাকে তাৰমানে মেৰিষ্টেমেটিক টিস্যুবিলাকৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অন দ্য বেচিছ অফ পজিশ্যন ইন দ্য প্লান্ট বডি মেৰিষ্টেমেটিক টিস্যুজ কেন বি ডিভাইডেড ইনটু 3 parts First one is apical meristematic tissue, second one is intercalary meristematic tissue, and third one is lateral meristematic tissue. Okay, so position or base kori এপিকেল মেৰিষ্টেমেটিক টিস্যুবিলাক যিবিলাক গ্ৰ'য়িং পৰ্চন বা টিপ পৰ্চনত পোৱা যায় যিবিলাকৰ মেইন ফাংচন হৈছে ইনক্ৰিজ ইন লেংথ বা প্লান্ট বডিৰ লেংথত ইনক্ৰিজ কৰাটোৱে হৈছে মেইন ফাংচন চ' সেই টিস্যুবিলাকক কোৱা হয় এপিকেল মেৰিষ্টেমেটিক টিস্যু আৰু এপিকেল মেৰিষ্টেমেটিক টিস্যুবিলাক ৰুট বা চুট পৰ্চনৰ ওপৰত বেছ কৰি সিহঁতক কি ক'ব পাৰোঁ ৰুট এপিকেল মেৰিষ্টেমেটিক টিস্যু অৰ ৰুট এপিকেল মেৰিষ্টেম এণ্ড ষ্টেম অৰ চুট এপিকেল মেৰিষ্টেম
মেৰিষ্টেম অ'কে তাৰমানে আমি প্লান্ট বডি যদি চাওঁ গোটেই প্লান্ট বডিটোক আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ মাটিৰ তলত থকা পৰ্চন আৰু মাটিৰ ওপৰত থকা পৰ্চন মাটিৰ ওপৰত থকা পৰ্চনটো কি কয় শ্বুট বা সেই পৰ্চনটোতে থাকে ষ্টেমবিলাক অ'কে আৰু মাটিৰ তলত থকা পৰ্চনটোক কোৱা হয় ৰুট আৰু সেই পৰ্চনটোত যিবিলাক এপিকেল মেৰিষ্টেমেটিক থাকে সিহঁতক কি কোৱা হয় ৰুট এপিকেল মেৰিষ্টেমেটিক টিস্যু অৰ ৰুট মেৰিষ্টেম আৰু শ্বুট পৰ্চনত থকাবিলাক বা ষ্টেম পৰ্চনত থকাবিলাকক কোৱা হয় ষ্টেম এপিকেল মেৰিষ্টেমেটিক টিস্যু অৰ শ্বুট এপিকেল মেৰিষ্টেমেটিক টিস্যু অ'কে চ' লেংথত ইনক্ৰিজ হোৱাৰ কাৰণে ৰেছপনচিবল এপিকেল মেৰিষ্টেমেটিক টিস্যু এইটো ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা পাছতো লাগিব যে লেংথত ইনক্ৰিজ কিহৰ কাৰণে হয় কোনবিলাক মেৰিষ্টেমেটিক টিস্যুৰ কাৰণে হয় চ' সেইটো কি হ'ব ফৰ এপিকেল মেৰিষ্টেমেটিক টিস্যু এপিকেল মেৰিষ্টেমেটিক টিস্যুৰ কাৰণে length increase okay and second one is intercalary meristematic tissue so intercalary meristematic tissue occurs in intermediate position at the base of leaves at the base of the internodes or below the nodes okay so our intercalary meristematic tissue bilakor main function ki hoy it helps in growth of leaves and internodes okay and upward bending of the log roots is due to activity of intercalary meristematic tissue by intercalary meristematic tissue karone ki hoy regeneration hoy plant body কোনো এটা পোর্শন যদি আতৰি যায় বা হাৰ্বিসাস এনিমেল বিলাকে যেতিয়া সৰু সৰু স্মল প্লান্ট বিলাক খায় তেতিয়া আমি দেখিছো অলপ দিনৰ পাছত আকৌ খোৱা জেগাতে আকৌ নতুনকৈ পাত ওলাই নতুনকৈ ব্ৰাঞ্চ ওলাই তাৰ মানে সেই পোর্শনটোত সেইখিনি কাম কোনে কৰিলে সেই কামখিনি কিহৰ কাৰণে হ'ল ফৰ দা এক্টিভিটি অফ ইণ্টাৰকেলৰি মেৰিষ্টেমেটিক টিস্যু বা আমাৰ মিণ্টবিলাক বা তেনেকুৱা হাৰ্বিচিয়াছ প্লান্টবিলাক সেইবিলাকৰো আমি যেতিয়া আগবিলাক আনো সেই পোর্শনটোতে আকৌ যেতিয়া ওলাই সেইবিলাকো ডিপেন্ড কৰে ইণ্টাৰকেলৰি মেৰিষ্টেমেটিক টিস্যুৰ ওপৰত ওকে নেক্সট থাৰ্ড ওৱান ইজ লেটাৰেল মেৰিষ্টেমেটিক টিস্যু চ' লেটাৰেল মেৰিষ্টেমেটিক টিস্যু occurs on the sides both in plant and both in stem and root okay stem and root or circumference or parallelly দুইটা সাইডে থাকে lateral meristematic tissue bila আৰু lateral meristematic tissue কিহৰ কাৰণে responsible for the increase in girth okay so girth increase হোৱা কাৰণে বা plant body stem portion to expand হোৱা কাৰণে বা circumference increase হোৱাৰ কাৰণে responsible বা সেইখিনি কোনে কন্ট্ৰোল কৰে lateral meristematic tissue বিলাকে okay and cambium is a type of lateral meristematic tissue lateral meristematic tissue বিলাকৰ ভিতৰত এটাৰ কি নাম আছে cambium আৰু সেই cambium বিলাকৰ কাৰণে plant body girth increase হয় লগতে এটা কথা মনত ৰাখিবা girth increase কেতিয়া হয় plant body after increase in length lengthত increase হোৱাৰ পাছতহে girthত increase হয় আৰু lengthত increase হোৱা হি important process to কোৱা হয় primary growth and girthত increase হোৱাটো কোৱা হয় secondary growth আৰু secondary growthৰ হলেহে plant body stem portion to expand হ'ব বা girthত increase হ'ব আৰু হি cambium বিলাক কোৱা হয় lateral meristematic tissue আৰু lateral meristematic tissue বা cambium plant body কোনটো পজিশনত থাকে তাৰ ওপৰত বেছ কৰি আকৌ ক্লাসিফাই কৰা হৈছে কি হয় some are vascular cambium and some are cork cambium okay vascular cambium bilake যেতিয়া vascular tissue bilak form কৰে that means secondary xylem and secondary phloem তেতিয়াই secondary growth হয় আৰু ক'ত পোৱা যায় in the middle portion মাজত যিবিলাক টিস্যু থাকে vascular tissue bilak xylem বা phloem কে কোৱা হয় vascular tissue যাৰ যোগেদি water conduction হয় যাৰ যোগেদি food materials বিলাক conduction হৈ থাকে আৰু সেই টিস্যু বিলাকৰ যেতিয়া secondary tissue form কৰে তেতিয়াই plant body সেই portionটো expand হয় আৰু সেই কথাটো প্ৰথমতে কোট হয় মাজত যিবিলাক টিস্যু থাকে সিহঁতে তাতে আকৌ দুইটা সাইডে secondary tissue বিলাক form কৰে তাৰ ফলত সেই portionটো expand হয় আৰু সেই portionটো expand হোৱাৰ কাৰণে তাৰ peripheral portionত থকা টিস্যু বিলাকক যিটো প্ৰেসাৰ দিয়ে সেই প্ৰেসাৰটোৰ কাৰণে কি হয় আকৌ বাহিৰত থকা টিস্যু বিলাকে নতুন টিস্যু ফৰ্ম কৰে নহলে কি হ'ব সেই পোর্শনটোতে টিস্যু বিলাক ফাটি যাব ৰাপচাৰ হ'ব আৰু সেইবিলাক ৰিপ্লেস কৰিবৰ কাৰণে সেই পোর্শনটো বা বাহিৰত থকা পোর্শনত থকা টিস্যু বিলাককে কোৱা হয় কৰ্ক
আউটাৰমষ্ট লেয়াৰত থকা টিচুবিলাকক কৰ কোৱা হয় যিবিলাক টিচু পাচন গৈ বাৰ্ক ফৰ্ম কৰে সেই টিচুবিলাকৰ তলত যিবিলাক টিচু থাকে যাক কোৱা হয় কৰ কেমিয়েল সেই টিচুবিলাকে আকৌ ছেকেণ্ডেৰী জাইলেম বা ছেকেণ্ডেৰী ফ্লেম ফৰ্ম কৰে আৰু তাৰ ফলতে ছেকেণ্ডেৰী গ্ৰ'থ হয় আৰু এই গোটেই প্ৰচেছটো বা গোটেই ফেন'মেননটো কি কোৱা হয় ছেকেণ্ডেৰী গ্ৰ'থ ইন ষ্টেম অ'কে চ' ছেকেণ্ডেৰী গ্ৰ'থ বা চাৰ্কামফাৰেঞ্চন ইনক্ৰিজ হোৱাৰ কাৰণে বা ষ্টেম পৰ্চনটো এক্সপাণ্ড হোৱাৰ কাৰণে কোনবিলাক মেৰিষ্টেমেটিক টিচু ৰেছপনচিবল লেটাৰেল মেৰিষ্টেমেটিক টিচু চ' তোমালোকে মনত ৰাখিবা মেৰিষ্টেমেটিক টিচু কি হয় মেৰিষ্টেমেটিক টিচুৰ ফাংচন কি মেৰিষ্টেমেটিক টিচুৰ কেৰেক্টাৰিষ্টিক্স কি হয় লগতে what are different types of meristematic tissue on the basis of position in the plant body okay আৰু এইটোকে আমি ডায়াগ্ৰামেটিকেলিও দেখাব পাৰোঁ প্লান্ট বডিৰ যদি আমি ডায়াগ্ৰামেটিকেলি এটা আকোঁ তেতিয়া একেবাৰে ওপৰ পৰ্চনত বা টিপ পৰ্চনত দেখাব লাগিব আমি এপিকেল মেৰিষ্টেমেটিক টিচু নোট পৰ্চনত বা ইণ্টাৰনোট পৰ্চনত আমি দেখাব লাগিব ইণ্টাৰকেলৰি মেৰিষ্টেমেটিক টিচু আৰু চাৰ্কামফাৰেঞ্চৰ পেৰেলেলি কি থাকিব লেটাৰেল মেৰিষ্টেমেটিক টিচু অ'কে চ' এইখিনিয়ে ইম্পৰ্টেণ্ট আৰু তাৰপিছতে মেৰিষ্টেমেটিক টিচুবিলাকৰ আকৌ কি ফৰ্ম কৰে প্লান্ট বডিত পাৰ্মানেণ্ট টিচু আৰু পাৰ্মানেণ্ট টিচুবিলাক যাৰ ডিভিজনেল কেপাচিটি নাথাকে বা সিহঁতি আকৌ অন্য টিচু লৈ বা যিখিনি আনফাংচনখিনি প্লান্ট বডিৰ পাৰফৰ্ম কৰে বা অন্য টিচু লৈ ডিফাৰেঞ্চিয়েট হয় সেইখিনি কোৱা হয় পাৰ্মানেণ্ট টিচু অ'কে চ' এইখিনিলৈকে চাবা প্লান্ট টিচু পৰ্চনৰ আপ টু মেৰিষ্টেমেটিক টিচু ইয়াতে কেইবাটাও কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ টিচু হোৱাট ইজ প্লান্ট টিচু হোৱাট আৰ ডিফাৰেঞ্চেছ বিটুইন প্লান্ট টিচু এণ্ড এনিমেল টিচু and meristematic tissue what is meristematic tissue what are different characteristics of meristematic tissue what are different functions of meristematic tissue logote explain different types of meristematic tissue on the basis of position in the plant body okay so ekhini tumalokor sobore clear hol boli bhabisu tothapito jodi kiba thake ako muk hudiba koba so all the best for your first term exam okay read properly at home okay thank you